নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে যিসকলে মিউচুৱেল ট্ৰেন্সফাৰৰ কাৰণে মেডিকেল গ্ৰাউণ্ডত এপ্লাই কৰিছিল সেইসকল শিক্ষক শিক্ষয়িত্ৰীলৈ ভাল খবৰ এটা আহিছে। আপোনালোকে যিহেতু মেডিকেল গ্ৰাউণ্ডত এপ্লাই কৰিছিল সেই গ্ৰাউণ্ড হিচাপত এতিয়া ভেৰিফিকেশ্যন হ'ব। আজি 6/8/2025 তাৰিখ। তো 6/8/2025 তাৰিখত এই নটিচখন ওলাইছে। তো ইয়াৰ পৰিপ্ৰেক্ষিতত এতিয়া ভেৰিফিকেশ্যন হ'ব ক'ত? 20/8/2025 to 29/8/2025 তাৰিখলৈকে ইয়াৰ ভেৰিফিকেশ্যন হ'ব। 9:30 বজাৰ পৰা ষ্টাৰ্ট হ'ব। তো যেতিয়ালৈকে ভেৰিফিকেশ্যনৰ মানুহ থাকিব তেতিয়ালৈকে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি থাকিব। ভেনুটো দিয়া হৈছে এইখিনি, আপোনালোকে চাই ল'ব একবাৰ। তো গুৱাহাটীত হ'ব। তো ইয়াৰ কাৰণে টোটেল যিখিনি ষ্টাফ লাগে, মেডিকেলৰ ডক্টৰ লাগিব, সেই গোটেইখিনি তথ্য সিহঁতে থৈ দিয়াৰ কাৰণে এতিয়া সেই মেডিকেল গ্ৰাউণ্ডত এপ্লাই কৰাসকলৰ যিহেতুকে অৰ্ডাৰ ওলাব, যদি সিহঁতে জেনুইন পাৰপাছত এপ্লাই কৰিছে তেতিয়াহ'লে সেইসকল কেণ্ডিডেটৰ মেডিকেল গ্ৰাউণ্ডত ট্ৰেন্সফাৰ লেটাৰ পাই যাব। এইখিনি আছিল ভিডিঅ'টোত। আপোনালোকে ইয়াতে লিষ্টটো পাই যাব আৰু নামবিলাক ইয়াতে পাব। মেডিকেল গ্ৰাউণ্ডত যিহেতুকে এপ্লাই কৰিছিল সকলো কেণ্ডিডেটক এই তাৰিখৰ ভিতৰত উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ। বা শিক্ষা বিভাগৰ পৰা এই নটিচখন পাব্লিছ কৰিছে। 20 তাৰিখৰ পৰা 29 তাৰিখলৈকে আপোনালোকে এই ভেৰিফিকেশ্যনৰ কাৰণে যাব। যদি সঠিক তথ্য ঠিকে থাকে তেতিয়াহ'লে ট্ৰেন্সফাৰ অৰ্ডাৰ আপোনালোকে পাব নিজৰ নিজৰ ডিষ্ট্ৰিক্টত, নিজৰ নিজৰ হোম এৰিয়াত। তাৰ কাৰণে শুভেচ্ছা থাকিল। ধন্যবাদ সকলোলৈকে।